26 আগষ্ট অৰ্থাৎ যোৱা বুধবাৰৰ দিনাখন নেপালত এটা ডাঙৰ বানপানী অহাৰ কথা হয়তো আপোনালোকৰ বহুতেই জানে আৰু আজিৰ এই যিটো ভিডিঅ' এই ভিডিঅ'টোত মই এই নেপালত অহা যি বানপানী এই বানপানী কিয় হ'ল কেনেকৈ হাজাৰ হাজাৰ মানুহৰ মৃত্যু হ'ল এই বানপানীৰ ফলত আজিৰ এই যিটো ভিডিঅ' এই ভিডিঅ'টোত মই আপোনালোকক সকলো কথা ক'বলৈ চেষ্টা কৰিম তো পোনপ্ৰথমতে আপোনালোকক মই দেখাইছোঁ এয়া হ'ল নেপালৰ সমভূমি আৰু এই নেপালৰ সমভূমিৰ ওপৰত আপোনালোকে দেখা পাইছে এটা এঢলীয়া ঢাল আছে আৰু এই এঢলীয়া ঢালটোৰ ওপৰতে আছে তিব্বতৰ পৰ্বতবিলাক আৰু এই পৰ্বতবিলাকৰ ওপৰত আপোনালোকে দেখা পাইছে এটা সৰু নলাৰ দৰে নদী আৰু এই নদীটোৰ নাম হ'ল লেহেণ্ডী নদী আৰু এই লেহেণ্ডী নদীটো মানে ইমান বেছি বহল নহয় আমাৰ ব্ৰহ্মপুত্ৰ যেনেকৈ বহুত বহল তেনেকুৱা বহল নদী মানে এইটো নহয় আৰু এইটো মানে নৰ্মেল সৰু সুৰা নদী আৰু এই নদীটো তলপিনে আহি লগ লাগিছে নেপালৰ ভোটেকচি নদীত আৰু ভোটেকচি নদীত লগ লাগি এইটোৰ সিপিনে বৈ গৈছে তেনেকৈ তো ইয়ালৈকে সকলো ধৰণৰ কথা মানে ঠিকেই আছিল আৰু নৰ্মেল জীৱন যাপন যিবিলাক মানুহে কৰে সমতল ভূমিত আমি যেনেকৈ বজাৰ অফিচ কাছাৰী চব আছে তো তেনেকৈ নেপালতো সমভূমিত এনেকুৱা ধৰণৰ বহুত অফিচ কাছাৰী বা হাজাৰ হাজাৰ মানুহৰ বসতি সেই যিখিনি অঞ্চল সেই অঞ্চলটোত মানে আছিলে আৰু লগতে সেই ঠাইখিনিত সৌন্দৰ্য উপভোগ কৰিবলৈ বহুত ধৰণৰ পৰ্যটকো মানে তাত ঘূৰিবলৈ যায় আৰু তো এতিয়া আহিছোঁ আচল খেলটো হ'ল কি 26 আগষ্টৰ দিনাখন আচলতে হ'ল কি তো এই তিব্বতৰ যিখিনি পৰ্বত আপোনালোকক মই দেখালোঁ এই পৰ্বতবিলাকৰ ওপৰত নিশ্চয় বৰফৰ টুকুৰা জমা হৈ থাকে আৰু এই বৰফৰ টুকুৰাবোৰ জমা হৈ থাকে মাটিৰ লগত লগ হৈ আৰু এই বৰফৰ টুকুৰাটোক আমি জানো সকলোৱে যে এইটো গ্লেচিয়াৰ বুলি আমি কওঁ তো সিদিনাখন কি হ'ল 26 আগষ্টৰ ৰাতিপুৱা 8:37 সেই বৰফৰ টুকুৰা এটা কি হ'ল মানে ওপৰৰ পৰা ডাঙৰ বৰফৰ টুকুৰা এটা মানে খুলি আহিল ওপৰৰ পৰা বাগৰি আহি লেহেণ্ডী নদী যিখন আছিল সৰু যিখন মই আপোনালোকক নদী দেখালোঁ সেই নদীখনত আহি মানে কি হ'ল সেই বৰফৰ টুকুৰাটো মানে লগ লাগিল মানে বৰফৰ টুকুৰাটো জাম কৰি দিলে সেই নদীখন কাৰণ মই আপোনালোকক আগতেই কৈছিলোঁ যে নদীখন আমাৰ ইমানো বেছি মানে বহল নহয় আৰু এই বৰফৰ টুকুৰাটো আৰু মাটিৰ টুকুৰাবিলাক আহি যেতিয়া গোটেই তাত জাম হৈ গ'ল জাম হোৱাৰ ফলত কি হ'ল মানে তাত এটা নদী বান্ধৰ দৰে মানে এটা বস্তু মানে ক্ৰিয়েট হৈ গ'ল নদী বান্ধৰ দৰে এটা মানে ক্ৰিয়েট হ'ল আৰু যাৰ ফলত সেই বান্ধটোৰ ওপৰৰ পিনে মানে বহুত বেছি পানী জমা হ'ব ধৰিলে লাহে লাহে আৰু যেতিয়া সময় বাগৰিল প্ৰায় 20 মিনিট পিছত মানে 9 বজাৰ লগে লগে এই যিটো বান্ধ ক্ৰিয়েট হৈছিল এতিয়াতো বৰফ আছিল তো যেতিয়া অলপ তলৰ পিনে আহিল সেই বৰফটো সূৰ্যৰ পোহৰত গলিব ধৰিলে আৰু লগতে তাত পানীও বহুত বেছি জমা হৈছিল যাৰ ফলত ওপৰৰ পানী শিল গোটেই লগ হৈ তলপিনে চূৰ্ণ বিচূৰ্ণ হৈ ভাঙি তলপিনে মানে আহিব ধৰিলে কিন্তু ইয়াতো এটা টুইষ্ট আছে যদি লেহেণ্ডী নদীখন অলপ বহল হ'লহেঁতেন তেনেহ'লে মানে কি হ'লহেঁতেন যে ইমানো বেছি প্ৰলয়ংকাৰী নহ'লহেঁতেন কাৰণ আমি সকলোৱে জানো যদি এৰিয়াটো কম থাকে তাৰ মানে প্ৰেছাৰটো বহুত বেছি পাব তো যাৰ কাৰণে এই নদীটো আছিল দুখন পাহাৰৰ মাজৰ একদম সৰু নদী যাৰ ফলত ইয়াত নদীটোতো আৰু বহল হ'ব নোৱাৰিলে তো ওপৰত যিমানখিনি বস্তু আছিল শিল বালি মাটি গোটেই তলপিনে আহি গ'ল আৰু ইপিনে মানুহবিলাকেতো একো গমেই পোৱা নাই কাৰণ বতৰৰো একো তেনেকুৱা আগজাননী আগত দিয়া নাছিল বা কোনো ধৰণৰ বৰষুণো অহা নাছিল তো মানুহবিলাকে ভবাই নাছিল যে এনেকুৱা ধৰণৰ ঘটনাও মানে ঘটিব পাৰে আৰু প্ৰায় 9 বজাৰ লগে লগে সেই এঢলীয়া ঢালটোৰ মাজেৰে মানে লেহেণ্ডী নদীৰ মাজেৰে গোটেই বৰফৰ টুকুৰাৰ সৈতে গোটেইবিলাক বস্তু 9 বজাৰ লগে লগে নামি আহিল আৰু মানুহবিলাকে দৌৰিব চেষ্টা কৰিলে যদিও ইমানে এই বানটোৰ স্পীড বেছি আছিল যে সকলো মানুহক উটুৱাই লৈ গ'ল হাজাৰ হাজাৰ মানুহ এতিয়া বিচাৰিয়ে পোৱা নাই আৰু লগতে বহু মানুহৰ ডেড বডি লৈ পৰ্যন্ত এতিয়ালৈকে কোনেও মানে বিচাৰি পোৱা নাই আৰু এইটো এটা ইতিহাসৰ ভিতৰত নেপালত হৈ যোৱা এটা বহুত ডাঙৰ ভয়ানক দুৰ্ঘটনা বুলি মই ক'ব পাৰোঁ আৰু এতিয়ালৈকে চাইণ্টিষ্টে এইটো ওলাব পৰা নাই যে আচলতে কিহৰ কাৰণে এই যিটো বৰফৰ টুকুৰা আছে এই টুকুৰাটো আহি মানে লেহেণ্ডী নদীত খহি গ'ল কাৰণ নৰ্মেলি তেনেকুৱা আজিলৈকে ইমানো বেছি হোৱা নাই বা ইমান ৰেকৰ্ড নাছিল যে এনেকুৱা ধৰণৰ বৰফৰ টুকুৰা গ্লেচিয়াৰৰ টুকুৰা আহি মানে সেই যিখিনি বৰফৰ মানে নদীটোৰ ওপৰত আহি পৰিব তো এইটো মানে প্ৰথম এনেকুৱা হ'ল আৰু যাৰ কাৰণে এতিয়া চাইণ্টিষ্টসকলে ৰিচাৰ্চ কৰি আছে যে আচলতে কিহৰ কাৰণে এনেকুৱা হ'বলৈ পালে তো ভিডিঅ'টো চাই কেনেকুৱা পালে তলত জনাব আৰু আপুনি কি ভাবে ইয়াৰ ওপৰত তলত কমেণ্ট কৰি জনাব তো আজিলৈ মানে বাই বাই